আজিকালি প্ৰায়বোৰ মানুহ আইনাৰ দৰে হৈ গ'ল। যিয়েই সন্মুখলৈ আহে তাকেই আপোন কৰিব বিচৰা হ'ল। দুনিয়াখনে সেই সকলৰহে খবৰ লয় যি প্ৰথমৰে পৰা সুখী। যি বেয়া অৱস্থাত থাকে তাৰ মোবাইল নম্বৰ পৰ্যন্ত পাহৰি যায়। শক্তি শব্দত নহয়, ভাৱনাত থাকিব লাগে, কিয়নো খেতি বৰষুণতহে হয়, বানপানীত নহয়। এটা পুখুৰীত যেতিয়া পানী থাকে তেতিয়া পুখুৰীত থকা মাছবোৰে তাত থকা পোকবোৰক খায়, আৰু যেতিয়া পানী শুকাই যায় পোকবোৰে মাছক খায়। সেয়ে সদায় মনত ৰাখিব, সুযোগ সকলোৰে জীৱনলৈ আহে, সেয়ে সদায় সুযোগৰ অপেক্ষা কৰক। এজন পুৰুষে এজনী নাৰীক তেতিয়ালৈকেহে সুন্দৰী দেখে যেতিয়ালৈকে তাইক ভোগ কৰিব নোৱাৰে। তাইক ভোগ কৰাৰ পিছত তেওঁ সেই নাৰীক গুৰুত্বই নিদিয়া হয়। তিতা লগা কিন্তু সত্য কথা। চকু মুদিলেই সমস্যা নোহোৱা নহয়, কিন্তু এটা কথা ঠিক, সমস্যা নাহিলে চকু খোলাও নাযায়। প্ৰেম তোমাৰ সফলতাৰ কাৰণ হওক বা নহওক, কিন্তু অধিকাংশ প্ৰেম ধ্বংসৰ কাৰণ কিন্তু হয়। মকৰাইও নিজে বনোৱাৰ জালত ইমান নফচে যিমান মানুহে নিজৰ মনৰ বেয়াৰ বিচাৰ কাৰণে ফচে। না প্ৰেমিক ডাঙৰ না প্ৰেম ডাঙৰ, প্ৰয়োজনৰ সময়ত যি লগত থাকে সি সকলোতকৈ ডাঙৰ। প্ৰকাৰৰ মানুহে আমাক কন্দুৱায়। এক প্ৰকাৰৰ হ'ল আপোনবোৰ, দ্বিতীয় প্ৰকাৰৰ হ'ল অতি বেছি আপোনবোৰ। যিমানেই আলফুলীয়াকৈ জীৱনটো নবনাওক কিয়, পৰিৱৰ্তন হ'ব খোজাবোৰে পৰিৱৰ্তন হ'বই। জীৱনত আমাৰ সেই সকল মানুহৰ পৰা বিৰক্তি নহয় যিয়ে কয় মই তোমাক তোমাতকৈ বেছি জানো। জীৱনত কিছুমান এনেকুৱা মানুহ লগ পাইছোঁ যিয়ে খুব সুন্দৰকৈ তোমাৰ জীৱনলৈ আহিব, কিন্তু যেতিয়াই একেলগে থকাৰ কথা আহিব তেতিয়া ঠিকনা বদলাই দিয়ে। আমাৰ জীৱনত এনেকুৱা এটা দিন আহে যিদিনা বুজি পাওঁ কোন আপোন কোন পৰ, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ যায়। পৰৰবোৰকনো কি আপত্তি কৰিম, আঘাত দেখোন বেছিকৈ আপোনবোৰেহে দিছে। যিয়ে তোমাৰ পৰা বিৰক্তি পাইছে তাৰ পৰা আঁতৰি আহা, কিয়নো বুজা হোৱাতকৈ স্মৃতি হোৱাই ভাল। অন্তৰ শুদ্ধ ৰাখা, হিচাপ টকাৰ নহয় কৰ্মৰ হ'ব। চাই আচৰিত, যিমানেই হাতৰ মুঠিত ৰাখিব নিবিচাৰিবা পিছলি যাবই, এইটো সময় হয় যাবই পিছলি। অহংকাৰ আৰু মোহেই মানুহক ধ্বংস কৰি দিয়ে। মানুহক বেলেগ শত্ৰুৰ কোনো দৰকাৰ নাই। বুদ্ধি সকলোৰে লগত আছে, চালাকি কৰে নে সত্যত থাকে সেইটো আপোনাৰ সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰে। সকলো সময়তে সুখত থাকক, কিয়নো চিন্তা কৰিলে কেতিয়াও কালিৰ সমস্যা সমাধান নহয়। তাৰ পৰিৱৰ্তে আজিৰ শান্তিও নাইকিয়া হৈ পৰিব। সদায় মনত ৰাখিব, আটাইতকৈ মূল্যৱান হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আৰু আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। জীৱনত আপোনাক লৈ কোনোবাই জ্বলিছে নেকি? জ্বলিবলৈ দিয়ক। মনত ৰাখিব, সদায় জ্বলাবোৰেই ছাই হয়। সেইটো বস্তুৱেই হওক, মানুহেই হওক, নাইবা অহংকাৰ। বৰ্তমান যাৰ যোগ্যতা নাই তাৰহে ফুটনি বেছি, তিতা লগা কিন্তু সত্য কথা। আপোন হ'লে সদায় দাপোনৰ দৰে হ'ব লাগে, দুখত দুখী হ'ব লাগে আৰু সুখত সুখী হ'ব লাগে। চাকি গছহে ফু মাৰি নুমুৱাব পাৰিবা, ধূপডাল জানো পাৰিবা? যি জ্বলে সি নিজে ছাই হৈ যায়, আৰু যি আমোল মোলাই ফু মাৰিলেও সি বিয়পিহে পৰে। এজন পুৰুষে তেতিয়াই কান্দে যেতিয়া নিজৰ জীৱনৰ কথা নাভাবি পৰিয়ালৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো
তেওঁক বুজা মানুহ কোনো নাথাকে। শিক্ষিত হৈও যদি আপুনি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে, তেন্তে আপুনি সমাজৰ বুজাৰ বাহিৰে একো নহয়। কোনবোৰ ভুল জীৱনত নকৰিব? 1. দগাবাজ মানুহক দ্বিতীয়বাৰ কেতিয়াও বিশ্বাস নকৰিব। 2. মিছলীয়া মানুহৰ পৰা সত্য আশা নকৰিব। 3. যিসকল মানুহে আপোনাৰ জীৱনৰ পৰা নিজেই আঁতৰি গৈছে, তেওঁলোকক পুনৰ আপোনাৰ জীৱনলৈ উভতিব নিদিব। 4. অসৎ মানুহৰ লগত সৎ পৰামৰ্শ নকৰিব। 5. অহংকাৰী, ব্যস্ত আৰু স্বাৰ্থবাদী মানুহৰ পৰা কেতিয়াও সময় আশা নকৰিব। 6. অমানৱিক মানুহৰ পৰা জ্ঞান নল'ব। 7. ব্যস্ত মানুহৰ পৰা বন্ধুত্ব আশা নকৰিব। আৰু যিসকলে নিজৰ ভুল স্বীকাৰ নকৰে, তেনেকুৱা ব্যক্তিৰ পৰা সদায় দূৰত থাকিব। মুৰ্গী এটাক এদিন কোনোবাই সুধিলে, মানুহে তোমাক জীয়াই থাকিব নিদিয়ে, কাটি কাটি খায়। তেতিয়া মুৰ্গীটোৱে এটা সুন্দৰ উত্তৰ দিলে। মুৰ্গীটোৱে ক'লে, মানুহক জগাব বিচৰা সকলৰ অৱস্থা এনেকুৱা হয়েই। মৰাৰ পিছত কৰা প্ৰশংসা আৰু হৃদয় ভঙাৰ পিছত বিচৰা ক্ষমা, দুয়োটাৰে কোনো মূল্য নাই। টকাই থকাৰ চাল চলন ধৰণ-কৰণ বদলাব পাৰে, কিন্তু বিচাৰ বুদ্ধি আৰু ভাগ্য বদলাব নোৱাৰে। জয়ী হ'বলৈ হ'লে অলপ হ'লেও পৰিব লাগিবই, কিয়নো জলকীয়া খোৱাৰ আচল মজা মিঠাই খোৱাৰ পিছতহে থাকে। আপোনাৰ ভৱিষ্যত সেইটোৱে বনাব যিটো আজি কৰিছে, সেইটোৱে নহয় যিটো আপুনি কালি কৰিব। কাউৰীয়ে কাৰো ধন চুৰ নকৰে, তথাপি মানুহে বেয়া পায়। আৰু কুলিয়েও কাকো ধন নিদিয়ে, তথাপি সকলোৱে ভাল পায়। এইটো কিয় জানে? এইটো হ'ল নিজৰ বাণীৰ ফল। সেয়ে মনত ৰাখিব বন্ধুসকল, আপোনাৰ কথাৰে কাৰোবাৰ হৃদয় নিশ্চয় জয় কৰিব পাৰিব। যদি আপুনি নিজৰ জীৱনটো ভালদৰে জীয়াই থাকিব বিচাৰে, তেন্তে নিজৰ তুলনা আনৰ লগত কেতিয়াও নকৰিব, কিয়নো আজিকালি মানুহবিলাকে নিজৰ দুখতো ইমান দুখী নহয়, যিমান দুখী আনৰ সুখত হয়। মানুহেই মানুহৰ ঔষধ হয়, কিছুৱে দুখ দিয়ে আৰু কিছুৱে শান্তি। ভাল সময় আৰু বেয়া সময়, দুয়োটাৰে মহত্ব বেলেগ বেলেগ হয়। ভাল সময়ে আপোনাৰ বাস্তৱিকতা বিষয়ে মানুহক ক'ব, আৰু বেয়া সময়ে আপোনাক ক'ব মানুহৰ বাস্তৱিকতা কি ফল। দুখীয়াক এটকাও দান কৰিব নিবিচাৰে, কিন্তু ৱেটাৰক টিপছ দি গৰ্ব অনুভৱ কৰে। দুখীয়াৰ দোকানত চব্জি কিনিবলৈ মানুহে বেয়া পায়, কিন্তু শ্বপিং মলত বস্তু কিনি ষ্টেটাছ দি গৰ্ব অনুভৱ কৰে। মানুহৰ ভৰিত যদি কাঁইটে বিন্ধে, তেন্তে মানুহে সকলো বাদ দি কাঁইটডাল উলিয়ায়, কাৰণ তেওঁ জানে আৰু আগবাঢ়িব নোৱাৰে। এইটো কি জানে? এইটোৱে হ'ল অসফল মানুহৰ চিন। এনে লোকে যিকোনো গুৰুত্বপূৰ্ণ কাম তেতিয়াহে কৰে, যেতিয়া সেই কামটো নকৰিলে উপায় নাইকিয়া হয়। মানে কথাটো পৰীক্ষা কেইদিনহে কিতাপ পঢ়া ছাত্ৰ-ছাত্ৰীৰ দৰে। শুনক বন্ধুসকল, জীৱনটোক গৰু গাড়ী টনা গৰুকেইটাৰ দৰে নবনাব। যেতিয়ালৈকে এছাৰিৰ কোব দিয়া নাযায়, তেতিয়ালৈকে নাযায়। যদি কিবা হ'ব খুজিছে, সূৰ্যৰ দৰে হওক, যিয়ে সদায় সময়ত পোহৰ দিয়ে। প্ৰয়োজনত কাম কৰা অভ্যাসে মানুহক এলেহুৱা কৰি দিয়ে, আৰু এলেহুৱা লোকে কেতিয়াও সফল হ'ব নোৱাৰে। সেইকাৰণে এলাহ সম্পূৰ্ণ ত্যাগ কৰক। সদায় মনত ৰাখিব, সফল লোকে কেৱল সফলতাৰ বাবেই কাম কৰে। কোনো ভাল মানুহৰ লগত প্ৰয়োজনতকৈ বেছি বেয়া ব্যৱহাৰ নকৰিব, কিয়নো সুন্দৰ গিলাচ যেতিয়া ভাঙি যায়, তেতিয়া ই তীক্ষ্ণ অস্ত্ৰলৈ পৰিৱৰ্তন হয়। যদি খং উঠিছে,
অলপ সময় ৰৈ দিয়ক আৰু ভুল হৈছে যদি শিৰ নত কৰক। তেতিয়া দেখিব সকলো সমস্যাই নোহোৱা হৈ গৈছে। যদি কোনোবাই খঙত কথা কয় তেন্তে নীৰৱ হৈ ধৈৰ্যৰে শুনি থাকক, কিয়নো মানুহে খঙত সঁচা কথা কয়। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি হয় আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বল হয়। যদি আপোনাৰ আৰু আপোনাৰ সপোনৰ মাজত কোনোবা থিয় হৈ আছে, তেনেহ'লে বুজিব আপোনাৰ সক্ষমতাৰ ওপৰত সন্দেহ আছে। গতিকে নিজৰ সক্ষমতাৰ ওপৰত সদায় বিশ্বাস ৰাখক। লাভ আটাইতকৈ তললৈ যোৱা বস্তু, মানুহে সদায় উঠায়ে থাকে। নিজৰ ওপৰত ভৰসা ৰখাটো পক্ষীৰ পৰা শিকিব পাৰি, কিয়নো পক্ষীয়ে কেতিয়াও সন্ধিয়া বাহলৈ আহোঁতে উঠত কালিৰ বাবে খাদ্য নানে, কিয়নো কালি কেতিয়াও নাহে আৰু আজি কেতিয়াও নাযায়। সফলতা কেতিয়াও এবাৰতে নাহে। অসফলতাই ইয়াকে কয় যে আমি সময়ৰ সৎব্যৱহাৰ কৰিব পৰা নাই। অসমীয়াত এষাৰ কথা আছে যে সময়ৰ শৰ মাৰিব নাজানিলে সৰপহুৰ মঙহ খাব নোৱাৰি। যদি জীৱনটো